নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ কাৰণে যদি ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। প্ৰথম খবৰটো সপ্তম দৰমহা আয়োগ। নতুন বছৰ 2025ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ সুখবৰ লৈ আহিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডিএ বৃদ্ধিৰ অপেক্ষা কৰিছে। সপ্তম বেতন আয়োগৰ অধীনত ডিএ গণনাৰ কাৰণে AICPI অৰ্থাৎ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ আধাৰত কৰা হয়। এইবাৰ জুলাইৰ পৰা ডিচেম্বৰ 2024লৈ AICPI ইণ্ডেক্সৰ এই সংখ্যা নিৰ্ধাৰণ কৰিব। অক্টোবৰ 2024লৈ জাৰি কৰা সংখ্যাৰ আধাৰত ইয়াত নিশ্চিত হৈছে যে 2025ৰ জানুৱাৰীত ডিএ 3% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নৱেম্বৰ আৰু ডিচেম্বৰৰ সংখ্যাৰ বাবে অপেক্ষা কৰা হৈছে। ইয়াৰ পিছত চূড়ান্ত সংখ্যা নিৰ্ধাৰণ হ'ব। যদি নৱেম্বৰ আৰু ডিচেম্বৰ 2024তো এই সংখ্যা 125লৈ বৃদ্ধি পায়। 2025ৰ বাজেটৰ ওপৰত নজৰ। কেন্দ্ৰীয় কৰ্মচাৰীসকলে দৃষ্টি নিবদ্ধ ৰাখিব বাজেটত। জানুৱাৰীত ডিএ বৃদ্ধিৰ উপৰিও ভাল খবৰ আহিব। অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, শীঘ্ৰেই হ'ব ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি, অৰ্থাৎ হাইস্কুলত কৰ্মৰত মাধ্যমিক পৰ্যায়ৰ ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণৰ কাম পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা হ'ব বুলি শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে। সাহিত্য সভাৰ প্ৰতিনিধিৰ বাবে বিশেষ ব্যৱস্থা। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ 5 দিনীয়া নৈমিত্তিক ছুটী। অসমৰ জাতীয় জীৱনৰ অন্যতম অনুষ্ঠান অসম সাহিত্য সভাৰ 77 সংখ্যক পূৰ্ণাংগ অধিৱেশন অহা 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। তাত যিসকলে অংশগ্ৰহণ কৰিব তেওঁলোকে নৈমিত্তিক ছুটী লাভ কৰিব। PF উলিওৱাটো হ'ব এতিয়া অতি সহজ। EPFৰ ATM কাৰ্ড আৰু মোবাইল এপৰ মুকলি সম্পৰ্কত আহিছে এটা গুৰুত্বপূৰ্ণ আপডেট। গতিকে কেন্দ্ৰীয় চৰকাৰৰ যিসকলে তেওঁলোকে EPF কৰ্মৰত, গতিকে ডিজিটেল ডেস্কত এই খবৰটো আহিছে। আপুনিও যদি কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্থাৎ অৰ্গেনাইজেশ্যনৰ সদস্য, EPFৰ যদি সদস্য হয়, তেতিয়া ATM কাৰ্ড আৰু মোবাইল এপ মুকলি কৰাৰ বাবে কৌতূহলী, তেন্তে ইয়াৰ সৈতে জড়িত সুখবৰটো আপোনাৰ বাবে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডব্যই EPFৰ ATM কাৰ্ড আৰু মোবাইল এপ মুকলিৰ লগত জড়িত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে। মনসুখ মাণ্ডব্যই কয় যে চলিত বৰ্ষৰ মে-জুন মাহৰ ভিতৰত এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ মোবাইল এপ আৰু ডেবিট কাৰ্ডৰ সুবিধা মুকলি কৰা হ'ব। গতিকে অত্যন্ত এটা গুৰুত্বপূৰ্ণ ভাল খবৰ। শ্ৰম মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি EPFO 3.0ৰ জৰিয়তে কৰ্মচাৰী ভৱিষ্যত পুঁজি সংস্থাৰ গ্ৰাহকসকলে যাতে দেশৰ যিকোনো ঠাইৰ পৰা বেংকিঙৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে বিত্ত মন্ত্ৰালয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাজত আলোচনা চলি আছে। ইয়াক কাৰ্যকৰী হোৱাৰ লগে লগে EPFৰ সদস্যসকলে ডেবিট কাৰ্ড লাভ কৰিব পাৰে আৰু ATMৰ পৰা PFৰ ধন উলিয়াবলৈ সক্ষম হ'ব। এতিয়া হিচনি এটা খবৰলৈ, দৰমহাৰ লগতে চৰকাৰী কৰ্মচাৰীয়ে পাব অতিৰিক্ত ধন। কিতাপ কিনিবলৈ চৰকাৰে দিব টকা। মুখ্যমন্ত্ৰী মহোদয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। বিষয়া কৰ্মচাৰীসকলে জনজাতীয়তা ভাষা শিকিব লাগিব, তাৰ কাৰণে কিতাপ কিনিবলৈ চৰকাৰে দিব টকা। এতিয়া আহিছোঁ অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে বীমাৰ সুবিধা। শূন্য ব্যয়ত কৰ্মচাৰীয়ে লাভ কৰিব এই বীমাৰ সুবিধা। 1 কোটি টকা, 2 কোটি টকা, এনেদৰে দুৰ্ঘটনাজনিত বীমা আৰু লগতে সাধাৰণ মৃত্যুটো লাভ কৰিব বেংকৰ পৰা বীমাৰ ধন। কৰ্মচাৰীৰ কাৰণে অত্যন্ত সুখবৰ। সপ্তম পে কমিশ্যন ডিএ হাই 2025ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ সুখবৰ লৈ আহিব। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডিএ বৃদ্ধিৰ অপেক্ষা কৰিছে। সপ্তম বেতন আয়োগৰ অধীনত ডিএ গণনা AICPI যি অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ আধাৰত কৰা হয়। এইবাৰ জুলাইৰ পৰা ডিচেম্বৰ 2024লৈ ইণ্ডেক্সৰ সংখ্যাই নিৰ্ধাৰণ কৰিব। অক্টোবৰ 2024লৈ জাৰি কৰা সংখ্যাৰ আধাৰত ইয়াত নিশ্চিত হ'ব। 2025ত ডিএ 3% বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নৱেম্বৰ আৰু ডিচেম্বৰৰ সংখ্যাৰ বাবে অপেক্ষা কৰা হৈছে। ইয়াৰ পিছত চূড়ান্ত সংখ্যা নিৰ্ধাৰণ হ'ব। যদি নৱেম্বৰ আৰু ডিচেম্বৰ 24তো এই সংখ্যা বৃদ্ধি পায়, তেনেহ'লে নতুন বছৰত 3% ডিএ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ বৰ্তমান যি 53% ডিএ হৈ আছে, সি বৃদ্ধি হৈ 56%লৈ বৃদ্ধি পাব। আৰু 56%লৈ যদি বৃদ্ধি পায়, তেনেহ'লে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহৰ পুনৰ বকেয়া লাভ কৰিব আৰু এপ্ৰিল মাহত ইয়াক ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু এই সকলোবিলাক অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ
পৰৱৰ্তী নৱেম্বৰ আৰু ডিচেম্বৰৰ সূচকাংকৰ ওপৰত নিৰ্ভৰ কৰিব। অক্টোবৰ মাহৰ সূচকাংক ইতিমধ্যেই প্ৰকাশ পাইছে, য'ত 1.2 পইণ্ট বৃদ্ধি পাইছে। গতিকে এনেদৰে যদি নৱেম্বৰ আৰু ডিচেম্বৰ মাহতো 1 পইণ্টকৈও বৃদ্ধি পায়, তেনেহ'লে 56% DL বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত বুলি ক'ব পাৰি। আৰু তেতিয়াহ'লে নতুন বছৰতে কৰ্মচাৰীসকলে DA 3% বৃদ্ধিৰ ভাল খবৰ পাব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ যথেষ্ট লাভ হ'ব। অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স কৰ্মচাৰী DA মূল্যৰ আধাৰ হয়। অক্টোবৰ 2024 সংখ্যা অনুসৰি ইণ্ডেক্স 144.5 অংকত উপনীত হৈছে। বিগত মাহৰ ডাটা মিলাই ইয়াত স্পষ্ট হৈছে যে চৰকাৰে নতুন বছৰত DA 53%ৰ পৰা বৃদ্ধি কৰি 56% কৰিব পাৰে। মৰগীয়া বানচ 3% বৃদ্ধি হ'লে যথেষ্ট উপকৃত হ'ব পাৰিব। আৰু সপ্তম আয়োগৰ জৰিয়তে DA সংশোধন বছৰত দুবাৰ কৰা হয়, আৰু এই সংশোধন AICPI ইণ্ডেক্সৰ ওপৰত আধাৰিত হয়। এইবাৰ জানুৱাৰী 2025ত DA সংশোধনৰ বাবে জুলাইৰ পৰা ডিচেম্বৰ 2024লৈ AICPIৰ সংখ্যাৰ ওপৰত দিয়া হ'ব। AICPI ইণ্ডেক্স কি কয় বিগত ট্ৰেণ্ডে? ছেপ্টেম্বৰ 2024ত AICPI সংখ্যা 143.7 আছিল। অক্টোবৰ 2024ত এয়া 144.5ত উপনীত হৈছিল। 2025ৰ বাজেটৰ ওপৰত নজৰ। কেন্দ্ৰীয় কৰ্মচাৰীসকলে দৃষ্টি নিবদ্ধ ৰাখিব বাজেটত। জানুৱাৰী DA বৃদ্ধিৰ উপৰিও 1 ফেব্ৰুৱাৰী 2025ত দাখিল হ'বলগীয়া বাজেটতো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে নতুন ঘোষণা হ'ব পাৰে। চৰকাৰে কেতিয়া ঘোষণা কৰিব? কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে DA বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা সাধাৰণতে মাৰ্চ মাহত পায়। হোলীৰ পূৰ্বে চৰকাৰে এই ঘোষণা কৰিব পাৰে। অৱশ্যে যেতিয়াই চূড়ান্ত সংখ্যা 2000 উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অৱজ্ঞা ৰাজ্য চৰকাৰৰ 25-30 বছৰ কৰ্মৰত হৈও নিয়মীয়াকৰণৰ পৰা বঞ্চিত। স্বচ্ছ আৰু নিকা পদ্ধতিৰ মেধাৰ যি নিবনুৱাসকলক নিযুক্তি দিছে, সেই নিযুক্তি দিয়াৰ লগতে কিছুসংখ্যক মাষ্টাৰ আৰু ৱৰ্ক চাৰ্জৰ কৰ্মচাৰী যিসকল বৰ্তমান তেওঁলোকে 25-30 বছৰ কৰ্মৰত হৈ আছে আৰু তেওঁলোকৰ নিয়মীয়াকৰণ বৰ্তমানলৈকে হোৱা নাই। এই সম্পৰ্কতে বাতৰি কাকতত এটা বাতৰি প্ৰকাশ পাইছে। গতিকে কৰ্মচাৰীসকলৰ নিয়মীয়াকৰণক লৈ উচ্চ ন্যায়ালয়ৰ এটি নিৰ্দেশনাও আছে, আৰু সেই নিৰ্দেশনা বিভিন্ন চৰকাৰী বিভাগত 25 বছৰৰ অধিক কাল মাষ্টাৰ ৰোল ৱৰ্কচাৰ্জ কৰ্মচাৰীৰ ৰূপে কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলক স্থায়ী নিযুক্তি প্ৰদান কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়া স্বত্বেও ৰাজ্য চৰকাৰে এই বিষয়ত চূড়ান্ত অৱজ্ঞা কৰিছে বুলি কৰ্মচাৰীসকল তেওঁলোকে অভিযোগ আনিছে। উল্লেখযোগ্য যে 2017 চনৰ 8 জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এক নিৰ্দেশনা মতে 2005 চনৰ 1 ছেপ্টেম্বৰৰ আগতে মাষ্টাৰ আৰু ৱৰ্কচাৰ্জ কৰ্মচাৰীৰ ৰূপে কৰ্মৰত সকলোকে স্থায়ী নিযুক্তি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক জনোৱা হৈছিল। সেই মৰ্মে 2020 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম তালিকাত বিভিন্ন বিভাগৰ প্ৰায় 3000 জন এনে কৰ্মচাৰী নিযুক্তিৰ নিয়মীয়া হ'ল যদিও এতিয়াও বিভিন্ন বিভাগত বহু কৰ্মচাৰী তেওঁলোক নিয়মীয়াকৰণ হোৱা নাই। গতিকে তেওঁলোকে অতি শীঘ্ৰেই চৰকাৰক নিয়মীয়াকৰণৰ কাৰণে দাবী জনাইছে, যাতে তেওঁলোকৰ চাকৰি নিয়মীয়া হয় আৰু তেওঁলোকেও অন্য নিয়মীয়া কৰ্মচাৰীসকলৰ দৰে সা সুবিধাসমূহ লাভ কৰিব পাৰে। এই সকলোখিনি কথা কৰ্মচাৰীসকলে তেওঁলোকে অৱগত কৰিছে আৰু ৰাজ্য চৰকাৰক তেওঁলোকে জনাইছে। আৰু সেই মৰ্মে 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম তালিকাত বিভিন্ন বিভাগৰ প্ৰায় 3000 জন কৰ্মচাৰী নিয়মীয়া হ'ল যদিও এতিয়াও কিছু সংখ্যক কৰ্মচাৰী নিয়মীয়াকৰণৰ পৰা বাদ পৰি আছে। চৰকাৰে এখন অতিৰিক্ত তালিকা প্ৰস্তুত কৰি ফাইলতে আবদ্ধ কৰি ৰখাৰ অভিযোগ তুলিছে। অতিৰিক্ত উক্ত তালিকাখন অৱশ্যে কেবিনেটৰ অনুমোদন জনোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে বিভিন্ন অজুহাত দেখুৱাই বিত্ত বিভাগৰ অনুমোদনৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ উঠিছে। এনেদৰে 25-30 বছৰ ধৰি বিভিন্ন বিভাগৰ সেৱা আগবঢ়াই অহা এইসকল কৰ্মচাৰী অনিশ্চিত ভৱিষ্যতৰ মাজেৰে দিন অতিবাহিত কৰি আগন্তুক 8-10 মাহৰ ভিতৰতে বয়সৰ ফালৰ পৰা অৱসৰ ল'বলৈ বাধ্য হ'ব। এনে পৰিস্থিতিত এইসকল কৰ্মচাৰীৰ প্ৰতি উচ্চ ন্যায়ালয়ে ন্যায় প্ৰদান কৰি স্থায়ী নিযুক্তি তথা নিয়মীয়াকৰণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়া স্বত্বেও চৰকাৰী বিষয়টো এতিয়ালৈকে তেওঁলোকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি কৰ্মচাৰীসকলে অভিযোগ আনিছে। বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত এনে বহু কৰ্মচাৰী আছে। অষ্টম দৰমহা আয়োগ নতুন বছৰৰ আপডেট। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পাবনে 186% দৰমহা? প্ৰথম অৱস্থাত চৰকাৰী কৰ্মচাৰীসকলে আশা কৰিছিল যে চৰকাৰে 2025 চনৰ ফেব্ৰুৱাৰী বাজেটত নতুন পে' কমিশ্যন ঘোষণা কৰিব, কিন্তু চৰকাৰৰ স্পষ্টীকৰণৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত ব্যাপক হতাশাৰহে সৃষ্টি হৈছে, কিয়নো প্ৰায় 9 বছৰ সম্পূৰ্ণ হ'ল সপ্তম দৰমহা আয়োগৰ। এতিয়ালৈকে কিন্তু অষ্টম দৰমহা আয়োগৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰে অফিচিয়েলি কৰা নাই। গতিকে কেতিয়াকৈ অষ্টম দৰমহা আয়োগ ঘোষণা কৰিব তাৰো জল্পনা কল্পনা চলিছে। বিভিন্ন বিশেষজ্ঞই বিভিন্ন ধৰণৰ মত পোষণ কৰিছে আৰু বহুজনেই ক'ব বিচাৰে যে এইবাৰ দক্ষতাৰ ভিত্তিত
দৰমহা বৃদ্ধি কৰা হ'ব। প্ৰথম অৱস্থাত চৰকাৰী কৰ্মচাৰীসকলে আশা কৰিছিল যে চৰকাৰে 2025 চনৰ ফেব্ৰুৱাৰী বাজেটত নতুন পে কমিশ্যন ঘোষণা কৰিব, কিন্তু চৰকাৰৰ স্পষ্টীকৰণৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত ব্যাপক হতাশাৰ সৃষ্টি হৈছে। ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী কনফেডাৰেচনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি যিমান পাৰি সোনকালে নতুন দৰমহা আয়োগ গঠন কৰিবলৈ আহ্বান জনাইছে, যাতে অতি সোনকালে কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব পাৰে। তাৰ কাৰণে প্ৰধানমন্ত্ৰী মহোদয়লৈ কনফেডাৰেচনৰ ফালৰ পৰা এখন মেমৰেণ্ডাম তাত প্ৰদান কৰা হৈছে আৰু মুখ্যতঃ অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰে গঠন কৰিব